এনেধৰণে সদায় মাথাউৰি ব্ৰহ্মজান নদীৰ তাণ্ডৱত সদায় আমি এনেকৈ মাথাউৰি ভঙাত হেৰিয়ত কৰোঁ। চৰকাৰে আহি দৰখাস্ত দিওঁ আমি, চৰকাৰে একো দায়িত্ব একো হেৰি নলয়, উত্তৰ নলয়। এই মাথাউৰিত আমি প্ৰতি বছৰে নদীৰ তাণ্ডৱত আমি এনেকৈয়ে সদায় কান্দি থাকিব লগা হয়। আজি এই অলপ আগত পানীকণ আহিছে, আহি এয়া মাথাউৰি ভাঙি এনেকুৱা সৃষ্টি কৰিছে, ঘৰ দুৱাৰ ডুবি অৱস্থা নাই। আমাৰ চৰকাৰে আমাৰ একো সাহাৰ্যও দিয়া নাই, একো হেৰিও কৰা নাই। আহিলে ফটো মাৰিলে চালে, অকল এনেকৈয়ে কৰি থাকিলে আমাক চৰকাৰে বহুত হেৰি দিছে। চৰকাৰে আমি সেইটো কাৰণে চৰকাৰক বহুত বেয়া পাইছোঁ। অলপ আহি আমাক মাথাউৰিটো ৰাস্তাটো অকণ মেৰামতি কৰি দিলে অকণমান ভাল পাম। খেতি পথাৰটো নষ্ট হ'লেই, আজি এমাহ হৈ গ'ল এনেকৈয়ে আছে, ৰাস্তাটো এনেকৈয়ে। ভোটৰ সময়ত ঘৰে ঘৰে আহিলে দৰখাস্ত দিলেহি, আহি কাগজ দিলেহি, আহি কাগজ দি পেলাই তেতিয়া হাতে ভৰিয়ে ধৰিলে। এতিয়া আহি চাবলৈ মাথাউৰি ভাঙিছে, এতিয়া চাবলৈ আহিবলৈ সিহঁতৰ সময় নাই। পানী মানে এতিয়াই নহয়, বাৰিষা আৰম্ভ হোৱাৰ পৰা আহিয়ে আছে, এনেকৈ ছিগিয়ে আছে গোটেই নদী কিনাৰটো। মই বিধায়ক ছাৰক নিজ হাতে গৈ দৰখাস্ত দিলোঁগৈ। মই অকণমান আগত দেখিছে আমলুবাৰ ওচৰত ছিগিছে, দৰখাস্ত দিলোঁ, কোনো গুৰুত্বই নিদিলে। আৰু আমি কি আৰু ইমান মানে লাগি থকা নাই আৰু, নিজে যিটো পাৰিছোঁ সেইটো কৰিছোঁ। মাথাউৰি ভাঙিছেতো, সেইটো কাৰণে আমি নিজে লাগিছোঁ। প্ৰত্যেক বছৰে ভাঙে, পানী আহিলে ভাঙে আৰু তো দিয়া নাই। মই নিজ হাতে গৈ দৰখাস্ত দি আহিলোঁ বিধায়ক ছাৰ, কিন্তু কোনো দায়িত্ব নল'লে। অকণমান আগত মই নিজেই মাৰি থৈছোঁ, আপুনি দেখিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।